ডবকাৰ হালধীয়াতীত বনৰীয়া হাতীৰ ওপৰত শিলাবৰ্ষণ একাংশ লোকৰ খাদ্য সন্ধানত নিশা ডবকা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল দুটা হাতী। ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ খোজোতে একাংশ লোকে হাতী খেদাৰ নামত শিলাবৰ্ষণ কৰে। আকাশী গংগাৰ ৱাৰ্ড সদস্য নাছিৰ উদ্দিন সহ কেইজনমান লোকে শিলগুটি নিক্ষেপ কৰিছিল বন্য হস্তীলৈ। উল্লেখযোগ্য যে কিছুদিন পূৰ্বেও হাতী খেদাৰ নামত এদল উন্মত্ত লোকে বন্য হস্তীৰ ওপৰত আক্ৰমণ কৰাৰ ভিডিঅ' পোহৰলৈ আহিছিল। ঠিক আছে বাইরে দিছে রে খিগিরে ঠিক আছে বাইরে দিছে রে খিগিরে উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে কঠোৰ হৈছে শিৱসাগৰ যান-বাহন আৰক্ষী। বাইকত নীতি বহিৰ্ভূতভাৱে সাইলেন্সাৰ পাইপ লগাই বিকট শব্দ কৰি যোৱা বাইকসমূহৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে শিৱসাগৰ যান-বাহন আৰক্ষীয়ে। বাইকত কোম্পানীয়ে লগাই দিয়া সাইলেন্সাৰ পাইপ সলনি কৰি অতি বিকট উচ্চ প্ৰাবল্যৰ শব্দ কৰা সাইলেন্সাৰ পাইপ লগাই লোৱা বাইকসমূহ জব্দ কৰি সাইলেন্সাৰ পাইপৰ ওপৰত ৰোলাৰ চলালে যান-বাহন আৰক্ষীয়ে। 20খনৰো অধিক বাইক চালকক জৰিমনা বিহিলে আৰক্ষীয়ে। প্ৰথমে মানে কি আমি শিৱসাগৰ যান-বাহন আৰক্ষীক ধন্যবাদ জনাইছো এনেকুৱা প্ৰচেষ্টা হাতত লোৱাৰ বাবে। ইয়াৰ আগতো দেখিছো হেলমেটৰ ক্ষেত্ৰতো বহুত ভাল প্ৰচেষ্টাই লৈছে। এতিয়া এইখিনি মানে কি যিখিনি সাইলেন্সাৰ জব্দ কৰিলে সেইখিনিয়ে ৰাস্তাৰ কাষৰ মানুহখিনিও মানে অহা যোৱা কৰা মানুহৰ অতিষ্ঠ হৈ যায়। গতিকে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছো আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ পদক্ষেপ লৈ থাকে তাৰ বাবে তেওঁলোকক অনুৰোধ জনাইছো। বহিৰাজ্যত আকস্মিক মৃত্যু হোৱা জিতেন চিৰাঙৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতে মাজুলীৰ কাৰ্কি চুকত এক শোকাকুল পৰিৱেশ। দুমাহ পূৰ্বে পত্নী তিনিটা সন্তানক এৰি কৰ্মসংস্থাপনৰ সন্ধানত বেংগালুৰুলৈ গৈছিল ৩৫ বছৰীয়া জিতেন চিৰাং। ৩ মে'ত নিজৰ কোঠাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জিতেন চিৰাঙৰ। শুকুৰবাৰে নিশা মাজুলীৰ নিজৰ বাসগৃহলৈ লোকজনৰ মৃতদেহ অনাৰ লগে লগে কান্দোনত ভাগি পৰে সমগ্ৰ অঞ্চল। বেংগালুৰুৰ পৰা গুৱাহাটীলৈ বিমানযোগে আৰু গুৱাহাটীৰ পৰা মাজুলীলৈ বিশেষ এম্বুলেন্সৰ সহায়ত ঘৰলৈ অনা হয় জিতেন চিৰাঙৰ মৃতদেহ। একমাত্ৰ উপাৰ্জনকাৰী পৰিয়ালটোৰ ভৰসা তথা এগৰাকী কৰ্মঠ যুৱকৰ মৃত্যুত প্ৰতিগৰাকী ব্যক্তিয়ে দুখ প্ৰকাশ কৰিছে। জিতেন চিৰাঙে আছিলে ঘৰখনৰ একমাত্ৰ মানে উপাৰ্জনৰ থলী বুলি ক'ব পাৰিব। তেওঁ মানে দেখিছে আপোনালোকে তেওঁ ঘৰটো দেখিছে, ঘৰটো যিমানকণ আছে তেওঁ মাটিও সিমানকণেই ভূমি, সেই ভেটিটোৱে তেওঁলোকৰ। আৰু তেওঁলোকৰ ঘৰত তেওঁ মিছেছ আছে আৰু ছোৱালী দুজনী আছে আৰু এটা সৰু ল'ৰা আছে তেওঁলোকৰ। ছোৱালীজনী 10ত পঢ়িছে, এইবাৰ মেট্ৰিক দিবলগীয়া ছোৱালী। আৰু আমি অতি মানে দুখ প্ৰকাশ কৰিছোঁ যে এই পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ যিজন ব্যক্তি সেই ব্যক্তিজনী নাইকিয়া হৈ গৈছে বহিৰাজ্যত বেংগলোৰত। আমি কি কাৰণে তেওঁৰ মৃত্যু হৈছে আমি নাজানো। সেই মৃত্যুটো একমাত্ৰ তেওঁ যিটো পষ্টমৰ্টম ৰিপৰ্ট সেই ৰিপৰ্টে জানিব। গতিকে আমি এই কণমানি ল'ৰা ছোৱালীকেইটাক লৈ অকল মাকে কি ব্যৱস্থা ল'ব বা ৰাইজে খুব বেছি 2 দিন বা 4 দিন তেওঁলোকক কিবা এটা কৰিব। আমি অসম চৰকাৰ তথা মাজুলীৰ বিধায়কক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে এই পৰিয়ালটোক কিবা এটা ব্যৱস্থা কৰি দিলে আমি নথৈ সুখী হ'ম। চিৰাঙত এনফৰ্চমেণ্ট ইন্সপেক্টৰৰ ঘৰত চলিল অভিযান। এনফৰ্চমেণ্ট বিষয়া সোমেশ্বৰ বড়োৰ ঘৰত অভিযান। সোমেশ্বৰ বড়োৰ ঘৰত অভিযান। CM ভিজিলেন্সৰ আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এই অভিযান চলোৱা হৈছে। এইবাৰ চিৰাঙত এনফৰ্চমেণ্ট ইন্সপেক্টৰৰ ঘৰত অভিযান চলোৱা হৈছে। এনফৰ্চমেণ্ট বিষয়া সোমেশ্বৰ বড়োৰ ঘৰত অভিযান চলোৱা হৈছে। CM ভিজিলেন্সৰ এটা দলে তন্নকৈ অভিযান চলাইছে। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ আছে সোমেশ্বৰ বড়োৰ বিৰুদ্ধে আৰু সেই গোচৰতে CM ভিজিলেন্সৰ এই অভিযান। আমাৰ সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। বিৰিঞ্চি, এইবাৰ এগৰাকী
এনফৰ্চমেণ্ট বিষয়াৰ পাল পৰিছে আই বহিৰ্ভূত সম্পত্তিৰ গোচৰ এইগৰাকী এনফৰ্চমেণ্ট বিষয়াৰ বিৰুদ্ধে। জয়ন্ত চাওক, আচলতে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে আমি ইয়াৰ পূৰ্বেই কৈছিলো যে এখন দীঘলীয়া তালিকা নিৰ্বাচনৰ পূৰ্বৰে পৰাই তেওঁলোকে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰি বিভিন্ন ধৰণে অভিযান চলাইছিল, সেয়া ACS হওক বা অন্য বন বিষয়াই হওক। গতিকে এইবাৰ যিহেতু CM ভিজিলেন্সে বিভিন্ন সময়ত এটা গোচৰ ৰুজু কৰি যিগৰাকী সোমেশ্বৰ বড়োৰ কথা আমি কৈছো যে চিৰাঙৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ, গতিকে তেওঁৰ ঘৰত এই মুহূৰ্তত অভিযান চলিছে। এটা 10-12 জনীয়া দলে অভিযান চলাই আছে, কাৰণ দীৰ্ঘদিনৰ পৰা এইগৰাকী বিষয়াৰ বিৰুদ্ধে আচলতে অভিযোগ আছিল যে তেওঁ বিভিন্ন দুৰ্নীতিৰ লগত জড়িত। কেইবাটাও গোচৰ ইতিমধ্যে বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে হৈছিল আৰু অৱশেষত এই গোটেই বিষয়টো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈকে এটা অভিযোগ আহিছিল আৰু সেই অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে CM ভিজিলেন্সক নিৰ্দেশ দিছিল যে এগৰাকী বিষয়াক নিৰীক্ষণত ৰাখিব লাগে আৰু প্ৰয়োজন সাপেক্ষে তেওঁৰ বিৰুদ্ধে তদন্ত কৰিব লাগে। সকলোখিনি চালি জাৰি চোৱাৰ পাছত দেখা পোৱা গৈছে যে এগৰাকী সোমেশ্বৰ বড়োৱে বিভিন্ন দুৰ্নীতিত যে তেওঁ লিপ্ত হৈ আছিল আৰু বিভিন্ন আই বহিৰ্ভূত সম্পত্তি থকা তথ্য লাভ কৰাৰ পাছত আজি অভিযান চলি আছে। এই মুহূৰ্তত বিভিন্ন নথি পত্ৰকে ধৰি বহুখিনি গুৰুত্বপূৰ্ণ ডকুমেণ্টছ আচলতে জব্দ কৰিছে CM ভিজিলেন্সে। গতিকে আমি কিছু সময়ৰ পাছত ক'ব পৰা যাব যে চিৰাঙতে কৰ্মৰত তেওঁ বৰ্তমান চিৰাঙতে কৰ্মৰত আৰু তেওঁ ইয়াৰ পূৰ্বে কিন্তু তেওঁ বিভিন্ন স্থানত তেওঁ আছিলে আৰু তেওঁ গৈ কিন্তু সেই যি চিৰাং হোম ডিষ্ট্ৰিক্টতে গৈ তেওঁ গৈ আকৌ পুনৰ তেওঁ কৰ্মত যোগদান কৰে। গতিকে তেওঁৰ সেইটোৱে আচলতে এটা অভিযোগ আছিল যে তেওঁ নিজৰ হোম ডিষ্ট্ৰিক্টত থাকি সোঁৱে বমে তেওঁ ধন ঘটিছে, বিভিন্ন স্থানত তেওঁ মাটি ক্ৰয় কৰিছে। গতিকে এই সকলোখিনি তথ্য যেতিয়া CM ভিজিলেন্সে তেওঁলোকে তদন্তত যেতিয়া হৈছিল তাৰ পাছতেই আজি গৈ অভিযান চলাই আছে আৰু পৰৱৰ্তী সময়ত স্পষ্ট হ'ব যে তেওঁৰ ঘৰত নগদ ধন বা অন্য কিমানটা বেংক একাউণ্ট আছে, পৰিয়ালৰ নামত কিমান কি সম্পত্তি আছে বা তেওঁ নামে বেনামে কিমান কি সম্পত্তি আছে, সকলোখিনি তথ্য কিছু সময়ৰ পাছত পোহৰলৈ আহিব। গ্ৰেপ্তাৰ সন্দৰ্ভত কি তথ্য লাভ কৰিছে? চাওক, আচলতে CM ভিজিলেন্সে প্ৰাথমিক পৰ্যায়ত আচলতে কোনো বিষয়াকে আচলতে গ্ৰেপ্তাৰ নকৰে। তেওঁলোকক ইয়াৰ পাছত তেওঁলোকক সমন দিব CM ভিজিলেন্সত হাজিৰ হ'বৰ কাৰণে আৰু এটা দীঘলীয়া প্ৰক্ৰিয়া থাকে আচলতে তেওঁলোকক কেইবাদিনো ধৰি সোধা পোছা কৰিব। কাৰণ বিৰিঞ্চি ইয়াৰ পূৰ্বে বহু কেইগৰাকী ৰাজপত্ৰিত বিষয়া বা বিভিন্ন বিভাগৰ বিয়াগুম বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এনে গোচৰত। নিশ্চয়কৈ আমি ইতিমধ্যে ক'ব পাৰো যে নুপুৰ পৰা এই মুহূৰ্ততো কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে আৰু বহু কেইগৰাকী বিষয়া ইতিমধ্যে জামিন পাইছে বা বহু কেইগৰাকী বিষয়া এতিয়াও আই বহিৰ্ভূত সম্পত্তি গোচৰত জেলতেই আছে। গতিকে হয়তো এইগৰাকী বিষয়াও কাৰাগাৰলৈ যোৱা বাট প্ৰশস্ত হ'ব, কিন্তু এটা প্ৰচিডিউৰৰ মাজতে যিহেতু যাব, আজি কি তথ্য লাভ কৰে, তেওঁ আই বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ কিমান, সকলোখিনি পোৱাৰ পাছত তেওঁ গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়াটো আহি পৰিব। ধন্যবাদ বিৰিঞ্চি।